এই সময়ত পানী আপুনি ভুলতো নাখাব। এই সময়ত আপুনি পানী খালে আপোনাৰ বেমাৰহে হ'ব পাৰে। এনেকুৱা এটা সময় আছে যিটো সময়ত আপুনি পানী কেতিয়াও খাব নালাগে, আৰু এনেকুৱা এটা সময় আছে যিটো সময়ত আপুনি পানী খালে আপোনাৰ শৰীৰ নিৰোগী হৈ থাকিব। লগতে জানিবলগীয়া প্ৰশ্নটো হ'ল, পানী আপুনি দিনটোত কিমান সেৱন কৰিব? পানী আপুনি গৰম খোৱা উচিত নে ঠাণ্ডা পানী খোৱা উচিত? যিমান পানী খায় সিমানেই শৰীৰটোৰ বাবে ভাল নেকি? এই জানিবলগীয়া কথাখিনিৰ ওপৰতেই প্ৰস্তুত কৰা হৈছে আজিৰ এই ভিডিঅ'টো। নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ চেকেণ্ড চেনেল পজিটিভ ভাইবছৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। সকলোৱে জানিবলগীয়া প্ৰথম প্ৰশ্নটোৱে হৈছে, এদিনত যিমান পাৰি সিমান পানী খাব পাৰিনে? এজন মানুহে দৈনিক কিমান পানী খাব লাগে? মানুহে যে কয় পানী যিমান পাৰে সিমান খাব লাগে, কথাটো সঁচা নেকি? আজি আপুনি আচল সত্যটো জানিব পাৰিব। আচলতে এজন ব্যক্তিয়ে দৈনিক কিমান পানী খাব সেয়া ব্যক্তিজনৰ স্বাস্থ্য আৰু স্থানৰ জলবায়ু, মানুহজনৰ ওজন, মানুহজনৰ শাৰীৰিক কাৰ্যকলাপৰ ওপৰত নিৰ্ভৰ কৰে। এজন মানুহে দৈনিক যিমান পাৰে সিমান পানী খোৱাটো একেবাৰে উচিত নহয়। সকলোৰে বস্তুৰ এটা নিৰ্দিষ্ট পৰিমাণ আছে, সেই পৰিমাণতহে আপুনি পানী খোৱাটো দৰকাৰ। তথাপি এজন সাধাৰণ মানুহে এদিনত 2.5 পৰা 3 লিটাৰ পানী খাব লাগে। মিনিমামটো 2 লিটাৰ পানী এজন মানুহে খাবই লাগে। অৰ্থাৎ এটা এভাৰেজ ছাইজৰ গিলাছত 8 পৰা 12 গিলাচ পানী এদিনত এজন সুস্থ মানুহে খোৱা উচিত। গৰমৰ দিনত যিহেতু মানুহ বেছিকৈ ঘামে আৰু মানুহৰ শৰীৰৰ পৰা যিহেতু বেছিকৈ ঘাম ওলায়, সেইবাবে পানীৰ মাত্ৰা শৰীৰত কিছু আপুনি বঢ়াব লগা হয়। যিজনে নিয়মীয়া ব্যায়াম কৰে তেওঁ সাধাৰণ মানুহতকৈ অলপ বেছিকৈ পানী খাব লাগে। অৰ্থাৎ যিজনে নিজৰ শাৰীৰিক এক্টিভিটি দিনটোত কৰে তেওঁ এজন সাধাৰণ মানুহতকৈ বেছি পানী খাব লাগে, কিয়নো তেওঁ বেছিকৈ ঘামে। এতিয়া প্ৰশ্নটো হ'ল, যিমান মন যায় সিমান পানী খাব পাৰিনে? ইয়াৰ উত্তৰ একেবাৰে স্পষ্ট। মই প্ৰথমেই কৈছোঁ, কোনো বস্তুৱেই সীমা অতিক্ৰম কৰি আপুনি গ্ৰহণ কৰাটো উচিত নহ'ব। অধিক মাত্ৰাত পানী খালে আমাৰ কিডনীৰ কাম বাঢ়ি যায়, তেজত ছ'ডিয়াম লেভেল কমি যোৱাৰ আশংকা থাকে। এনেকুৱা খুব কমহে হয়, কাৰণ মানুহে ইমানো পানী নাখায়। যিমান লিমিট থাকে সেই লিমিটটোকে মানুহে পূৰাব নোৱাৰে। এনেকুৱা তেতিয়াহে হয় যেতিয়া কোনোবা মানুহে 4 পৰা 5 লিটাৰতকৈও এদিনত বেছি পানী সেৱন কৰে। এতিয়া আপোনাৰ মনত প্ৰশ্ন উঠিব যে এজন মানুহে এবাৰত কিমান গিলাচ পানী খাব লাগে? অৰ্থাৎ মই যে কৈছোঁ দৈনিক 12 গিলাচ পানী খাব লাগে, এতিয়া সুযোগ পাইছে আপুনি ঘটকৈ 3 গিলাচ খাই দিয়াটো উচিত হ'বনে নাই? বহুতেই ভাবে পানী যেতিয়াই মন যায়, যেনেকৈ মন যায় তেনেকৈ খাব পাৰি, কিন্তু এয়া একেবাৰে ভুল। এইখিনি পানীকৈ বেলেগ বেলেগ ধৰণেৰে আপুনি সেৱন কৰিলে শৰীৰটোত বেলেগ বেলেগ প্ৰভাৱ পৰে। সেইবাবে পানী সদায় আপুনি থিয় হৈ নাখাব, পানী সদায় বহি খাব, লাহে লাহে মানে চিপকৈ খাব। পানীখিনি মুখত লৈ 4 বা 5 ছেকেণ্ড মুখৰ ভিতৰতেই ইফাল সিফাল কৰিহে গিলিব লাগে। এনেকুৱা কৰিলে আমাৰ মুখৰ লালটিৰ লগত খোৱা পানীখিনিৰ সংমিশ্ৰণ হয়, ফলত আমাৰ পাচন শক্তি বৃদ্ধি পায়। থিয় হৈ যদি আপুনি ঘুটকৈ পানী খাই দিয়ে, আমাৰ কিডনীয়ে সেইখিনি ভালকৈ ফিল্টাৰ কৰিব নোৱাৰে, আৰু বহুতেই বটলটো ওপৰৰ পৰা মুখত বাকী পানী খায়। এনেকুৱা কৰিলে পানীৰ লগতে এয়াৰত থকা বহুত গেছ আমাৰ শৰীৰৰ ভিতৰলৈ গুচি যায়। ইয়াৰ ফলত গাঁঠিৰ বিষ বৃদ্ধি হোৱাৰ আশংকা থাকে। সেইবাবে পানী সদায় বহি চকীত ধুনীয়াকৈ বহি ল'ব, তাৰপিছত চিপকৈ খাব। এবাৰত 1 পৰা 1.5 গিলাচ বা যিমান পিয়াহ লাগে সিমানহে পানী খাব লাগে। এবাৰত যদি আপুনি বহুত বেছি পানী খাই দিয়ে, তেন্তে সেইখিনিৰ আমাৰ কিডনীয়ে ভালকৈ ফিল্টাৰ কৰিব নোৱাৰে, আৰু সেই পানীয়ে শৰীৰত কাম কৰাৰ পৰিৱৰ্তেই প্ৰস্ৰাৱৰ জৰিয়তে শৰীৰৰ ভিতৰৰ পৰা ওলাই গুচি যায়। এতিয়া আৰু এটা জানিবলগীয়া কথা হ'ল, পানী ঠাণ্ডা খাব লাগে নে গৰম খাব লাগে? বহুতেই কৈছে গৰম পানী খাব লাগে, অৰ্থাৎ কুহুমীয়া পানী খালে ভাল। বহুতেই কয় কুহুমীয়া পানী খালে হেনো গেষ্ট্ৰাইটিছৰ সমস্যাৰ পৰাও বাচি থাকিব পাৰি। এতিয়া আপুনি জানি ল'ব পাৰিব পানী ঠাণ্ডা খোৱা উচিত নে গৰম পানী খোৱা উচিত, নে নৰ্মেল পানী খাব। যদি বহুত বেছি ঠাণ্ডা বস্তু আমি খাওঁ বা সেৱন কৰোঁ, তেতিয়া আমাৰ শৰীৰে সেয়া প্ৰথম গৰম কৰে আৰু তাৰ পিছতহে কাম কৰে।
অৰ্থাৎ আপুনি ঠাণ্ডা পানীখিনি যদি খাই দিয়ে আপোনাৰ শৰীৰে সেয়া লগে লগে কাম কৰিব নোৱাৰে যেতিয়া আমি ফ্ৰিজত ৰখা ঠাণ্ডা পানী খাওঁ তেতিয়া সেয়া প্ৰথম আমাৰ পেটত গৈ গৰম হয় আৰু পিছতহে কাম কৰা আৰম্ভ কৰে এই পদ্ধতিত বহুত বেছি শক্তি ব্যয় হয় শৰীৰটোৰ আমাৰ শৰীৰে এই পানীখিনি ব্যৱহাৰৰ বাবে আনিবলৈ তেতিয়ালৈকে ৰৈ থাকিব লাগে যেতিয়ালৈকে সেয়া গৰম নহয় বহুত বেছি ঠাণ্ডা পানী খাই দিলে পাচন শক্তি দুৰ্বল হোৱাৰ সম্ভাৱনা থাকে হজম শক্তি কমি যায় সেইবাবে পানী সদায় নৰ্মেল পানী বা কুহুমীয়া খুৱাই উত্তম বুলি বিশেষজ্ঞসকলেও মন্তব্য কৰিছে সামান্য গৰম পানী আমাৰ শৰীৰে লগালগ ব্যৱহাৰৰ বাবে লৈ ল'ব পাৰে আমি খোৱা খাদ্যসমূহ হজমৰ বাবে ভঙা চিঙা কৰিবলৈও কুহুমীয়া পানীৰে সহায় কৰে সেইবাবে বহুতেই কয় কুহুমীয়া পানী ৰাতিপুৱা খালী পেটত খালে গেষ্ট্ৰাইটিছৰ সমস্যাৰ পৰা বাচি থাকিব পাৰি অৰ্থাৎ শৰীৰত যিখিনি খাদ্য আছে সেইখিনি ভাঙি চিঙি হজম কৰাত কুহুমীয়া পানীখিনিয়ে যথেষ্ট পৰিমাণে সহায় কৰে ফলত আমাৰ পাচন শক্তিটো বাঢ়ি যায় আৰু গেষ্ট্ৰাইটিছৰ সমস্যাৰ পৰা আমি বাচি থাকিব পাৰোঁ সোনকালে খোৱাখিনি হজম হয় আৰু পেটটো চাফা হৈ পৰে এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো পানী কেতিয়া খাব লাগে কোন সময়ত পানী খালে বেমাৰ হোৱাৰহে আশংকা থাকে সেয়া আপুনি জানিব পাৰিব এই কথাটো বহুতেই নাজানে সেইবাবে বিভিন্ন সময়ত বেমাৰৰ শিকাৰ হৈ আহিছে পানী কেতিয়া খাব লাগে সেইটো জনাৰ পূৰ্বে আপুনি এইটো জানিব লাগিব পানী কেতিয়া খাব নালাগে প্ৰথমে মন কৰিব আহাৰ গ্ৰহণ কৰি ধৰি লওক ভাত খাওঁতে 1 ঘুট বা 2 ঘুট পানী খোৱাটো একেবাৰে নৰ্মেল কিন্তু আহাৰ গ্ৰহণ কৰিয়েই মানে ভাত খাই লগে লগে আপুনি যদি ঘুট ঘুটকৈ 2 গিলাচ পানী খাই দিয়ে তেন্তে শৰীৰটোৰ ক্ষতি হ'ব পাৰে সেইবাবে লগে লগে ভাত খাই পানী কেতিয়াও খাব নালাগে ভাত খোৱাৰ পূৰ্বে আপুনি 1 ঘুট বা 2 ঘুট পানী খাই লওক যাতে আপোনাৰ খাদ্যনলী পৰিষ্কাৰ হৈ পৰে খোৱাখিনি যাতে আপোনাৰ খাদ্যনলীত লাগি নধৰে খাই থাকোতে মানে খাই হোৱাৰ পিছত লগে লগে গ্লাছ ভৰাই অধিক মাত্ৰাত পানী খাব নালাগে লগে লগে পানী খাই দিলে পাচক ৰস নিৰ্গত হয় ফলত হজম নহয় বহুত বেছি একো বুজিব নালাগে আপুনি জাস্ট এটাই বুজি থওক ভাত খাই থকাৰ মাজত বা খাই হোৱাৰ লগে লগে আপুনি অধিক মাত্ৰাত পানী খাব নালাগে খাই হোৱাৰ মিনিমাম 45 মিনিট বা 1 ঘণ্টাৰ পিছতহে আপুনি পানী খাব লাগে দিনত পানী খোৱাটো আমাৰ বাবে যিমান উপকাৰী ৰাতি সমপৰিমাণৰ পানী সেৱন কৰাটো সিমান উপকাৰী কিন্তু নহয় কিয়নো খোৱাৰ সময়ত আমাৰ শৰীৰ সক্ৰিয় হৈ নাথাকে সেইবাবে পানী আমাৰ শৰীৰত ভালদৰে ব্যৱহাৰ নোহোৱাকৈ ফিল্টাৰৰ বাবে কিডনীলৈ গুচি যায় ফলত কিডনীৰ ক্ষতি হোৱাৰ আশংকা থাকে আৰু টোপনিৰ পৰা উঠি বাৰে বাৰে পানী খাই থাকিলে প্ৰস্ৰাৱৰ সমস্যা বাঢ়ি যায় ফলত টোপনি ক্ষতি হ'ব পাৰে মানুহজনৰ সেইবাবে যিমান পাৰে সিমান দিনৰ ভাগতে পানীৰ যিটো লিমিট আছে সেই লিমিটটো শেষ কৰিবলৈ আপুনি চেষ্টা কৰিব লাগে এবাৰ পানী খাই সেকেন্ড টাইম পানী খোৱাৰ মাজত আপুনি 45 ৰ পৰা 1 ঘণ্টামান গ্যাপ দিব ঘনে ঘনে পানী খালে পানী আমাৰ শৰীৰত ৰোৱাৰ পূৰ্বে প্ৰস্ৰাৱৰ জৰিয়তে ওলাই গুচি যায় যদি আপুনি দেখিছে আপোনাৰ প্ৰস্ৰাৱ হালধীয়া হোৱা নাই পানীৰ দৰে সাফা তেন্তে তাৰ অৰ্থ হ'ল আপোনাৰ শৰীৰটোক পানীৰ বহুত বেছি প্ৰয়োজন হোৱা নাই সেইবাবে প্ৰস্ৰাৱ কৰাৰ পিছত 15 ৰ পৰা 20 মিনিটৰ গ্যাপত আপুনি পানী খাব যাতে কিডনীটোৱে জিৰণিৰ বাবে কিছু সময় পায় কিছুমান ফল খোৱাৰ পিছতো পানী খাব নালাগে তিয়হ বিলাহী আদি কেঁচাই খোৱাৰ পিছত লগে লগে আপুনি পানী নাখাব ঠিক সেইদৰে কল তৰমুজ ডালিম মৌসুমী বা কমলাকে ধৰি অন্যান্য যিসমূহ ফল আছে তৰমুজ আছে এইবোৰ খোৱাৰ পিছতো লগে লগে আপুনি পানী খাব নালাগে এনেকুৱা কৰিলেও পাচন ক্ৰিয়া স্লো হৈ পৰে বহুতৰ এই ক্ষেত্ৰত চৰ্দি জ্বৰ হৈ যায় লগতে চাহ কফি চুপ আদি গৰম বস্তু খোৱাৰ পিছত লগে লগে আপুনি পানী নাখাব এই ধৰণৰ গৰম বস্তু খোৱাৰ পিছত লগে লগে পানী খাই দিলে দাঁতৰ সমস্যা আপোনাৰ হ'ব পাৰে এতিয়া জানি লওঁ কেতিয়া কেতিয়া আমি পানী খাব লাগে অৰ্থাৎ পানী কোন সময়ত খোৱা উচিত কিবা বস্তু এটা খোৱাৰ পূৰ্বে প্ৰথমে আমি প্লেটখন যেনেকৈ ধুই লওঁ প্ৰতিদিনে আমি পুৱা কিবা এটা খোৱাৰ পূৰ্বে আমি পেটটো সাফা কৰি লোৱা উচিত ইয়াৰ বাবে পানীতকৈ উত্তম একোৱেই নাই পুৱা খালী পেটত পানী খালে ৰাতিৰ পৰা জমা হৈ থকা বিষাক্ত পদাৰ্থ বহু পৰিমাণে পৰিষ্কাৰ হৈ পৰে কিন্তু যি মানুহে খালী পেটত পানী নোখোৱাকৈ কিবা খায় সেয়া জোঠা প্লেটত খোৱাৰ সমান হয় অৰ্থাৎ আমি খাওঁতে প্লেটখন ধুই লওঁ খোৱাৰ পূৰ্বে
কিয় ধুই লওঁ যাতে তাত থকা লেতেৰাখিনি পৰিষ্কাৰ হয় সেইদৰেই যদি আপুনি পেটটো চাফা কৰি নলয় তেন্তে সেই আপুনি লেতেৰা প্লেটখনত খালে আপোনাৰ যেনেদৰে বেমাৰ হয় ঠিক ইয়াতো কথাটো তেনেকুৱাই সেইবাবে পুৱা শুই উঠি খালি পেটত 1-2 গিলাচ পানী গেপ দি খাব লাগে এনেকুৱা কৰিলে আপোনাৰ শৰীৰৰ কোনো ক্ষতি নহয় ৰাতি খাদ্য খোৱাৰ 2 ঘণ্টা পিছত পানীৰ পৰিৱৰ্তে গাখীৰ খালে ভাল বুলি কোৱা হৈছে গাখীৰত থকা প্ৰটিনে শৰীৰক লাহে লাহে শক্তি প্ৰদান কৰে আৰু টোপনিও ভাল কৰে এদিনত 2.5 লিটাৰৰ পৰা 3 লিটাৰ পানী খাবলৈ আপুনি চেষ্টা কৰিব যদি আপুনি গৰমৰ পৰা আহিছে দৌৰি আহিছে এক্সাৰসাইজ কৰি আহিছে তেনেকুৱাত একেবাৰে গ্লাছ ভৰাই আপুনি লগে লগে পানী নাখাব সেই সময়ত আমাৰ শৰীৰৰ তাপমাত্ৰা বহুত বেছি বৃদ্ধি পাই থাকে আৰু যদি আপুনি লগে লগে পানী খাই দিয়ে তেন্তে আপোনাৰ শৰীৰটোৰ ক্ষতি হোৱাৰ আশংকা আছে সেইবাবে লগে লগে পানী খোৱাৰ পৰিৱৰ্তে আপুনি ধুনীয়াকৈ শৰীৰটোক শীতল কৰি মুখ হাত ধুই তাৰ পিছত আপুনি পানী সেৱন কৰিলে আপোনাৰ শৰীৰটোৰ ক্ষতি নহয় আশা কৰিছো আপুনি ভিডিওটো ভাল পালে যদি এনে ধৰণৰ জ্ঞানবৰ্ধক ভিডিও আপুনি আৰু পাব বিচাৰিছে তেন্তে এই ভিডিওটো শেয়াৰ কৰাৰ লগতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ